নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ই-শ্ৰম পৰ্টেলত আবেদন কৰা 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিব 12 লাখতকৈ অধিক শ্ৰমিকে যেহেতু আবেদন কৰিছিল আৰু তাৰ ভিতৰত শৰ্টলিষ্টেড কৰা হৈছে এই মুহূৰ্তত 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে ইয়াৰ ভিতৰত অন্য এটা ডাঙৰ খবৰ আমি জনাইছো প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে এইটো এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল শ্ৰমিকসকলে আৰু তেওঁলোকৰ নামসমূহ বৰ্তমান সময়ত শৰ্টলিষ্টেড কৰা হৈছে প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল পৰ্টেলত আৰু ইয়াৰ পাছতে কিছুমান পৰ্টেলত নাম অন্তৰ্ভুক্তি কৰাৰ সময়ত যিসকলে ভুৱাকৈ নামসমূহ দিছিল তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে আৰু এই মুহূৰ্তত 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বাকি থকা 6 লাখেও শীঘ্ৰেই ৰেচন কাৰ্ড লাভ কৰিব পাৰে যদিহে তেওঁলোকৰ নামবোৰ পুনৰবাৰ বিবেচনা কৰা হয় আৰু তেওঁলোকৰ যদি সকলোবোৰ ঠিকনা ঠিকে থাকে তেনেহলে তেওঁলোকে পাব আৰু 23 চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত যিসকলে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত যিসকলে নামসমূহ পঞ্জীয়ন কৰিছিল তেওঁলোকৰ বৰ্তমান সময়ত চলি আছে বিশেষ সাৰ্ভে যিসকলে শুদ্ধ ঠিকনা দিছিল যিসকলে শুদ্ধ ডিটেইলছ দিছিল তেওঁলোকৰ নামসমূহ পুনৰ শৰ্টলিষ্টেড কৰা হ'ব আৰু তেওঁলোকক পৰৱৰ্তী সময়ত ৰেচন কাৰ্ড দিয়া হ'ব বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমান সময়ত 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিবলৈ গৈ আছে নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বহিৰাজ্যৰ পৰা বা বিভিন্ন প্ৰান্তৰ পৰা অসমত আহি শ্ৰমিক হিচাপে যিসকলে কৰ্ম কৰি আছে অসমত আহি থিতাপি লৈ অসমৰে বাসিন্দা হৈ পৰিছে সেই শ্ৰমিকসকলৰ বাবে যেহেতু অসম চৰকাৰে বিশেষ সুবিধা আগবঢ়াইছিল ই-শ্ৰম বুলি এটা পৰ্টেল আছে আৰু এই পৰ্টেলটোৰ জৰিয়তে বহু লোকে আৰম্ভ কৰিছিল নাম পঞ্জীয়নৰ কাৰ্যসূচী e-shrom.gov.in এই পৰ্টেলটোত গৈ আপুনি এতিয়াও চাব পাৰিব বহু লোকে এতিয়াও নাম পঞ্জীয়ন কৰি আছে আৰু 3 আগষ্ট 2024 পৰ্যন্ত আপুনি নাম পঞ্জীয়ন কৰাৰ সময়সীমা বান্ধি দিয়া হৈছে আপোনাৰ হাতত এতিয়াও আৰু 3 দিন আছে আজি 31 জুলাই কাইলৈৰ পৰা 1 আগষ্ট গতিকে 1 2 3 এই 3 দিন আপুনি কৰিব পাৰিব ই-শ্ৰম পৰ্টেলত আবেদন 2021 চনৰ পৰা 2023 চনৰ ভিতৰত পঞ্জীয়নভুক্ত যিসকল আছিল তেওঁলোকক বৰ্তমান সময়ত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পাছৰ পৰ্যায়ত যিসকলে নিজৰ নামসমূহ পঞ্জীয়ন কৰিছিল তেওঁলোকক পৰৱৰ্তী সময়ত ৰেচন কাৰ্ড দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত প্ৰব্ৰজিত শ্ৰমিক আৰু যিসকল অসংগঠিত শ্ৰমিক আছে তেওঁলোকে অতি শীঘ্ৰে ৰেচন কাৰ্ড লাভ কৰিব বৰ্তমান সময়ত 6 লাখে ৰেচন কাৰ্ড পাব আৰু বাকি 6 লাখেও পৰৱৰ্তী সময়ত ৰেচন কাৰ্ড লাভ কৰিব বৰ্তমান সময়ত 2023 চনৰ পূৰ্বে কৰা যিসকল পঞ্জীয়নভুক্ত আছিল তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে আৰু ই-শ্ৰম পৰ্টেলত আপুনি এতিয়াও আবেদন কৰিব পাৰিব আপুনিও যদি এগৰাকী শ্ৰমিক আৰু আপুনি যদি প্ৰব্ৰজিত শ্ৰমিক আপুনি বাহিৰৰ পৰা আহি যদি অসমত থিতাপি লৈ অসমৰে বাসিন্দা হৈ পৰিছে আৰু শ্ৰমিক হিচাপে কাম কৰি আছে তেনেহলে আপুনি এতিয়াও ই-শ্ৰম পৰ্টেলত আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে নতুন ৰেচন কাৰ্ড লাভ অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰপত্ৰ ফৰ্ম চি সংগ্ৰহ তথা সম্পূৰ্ণ তথ্যসহ প্ৰপত্ৰ ফৰ্ম চি পূৰণ কৰি জমা দিয়াটো প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে বিজ্ঞাপন যেহেতু মুকলি কৰিছিল আগষ্ট 2021 পৰা আগষ্ট 2023 লৈ e-shrom.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত যিসকল শ্ৰমিক আছে তেওঁলোকৰ বাবে বিশেষ সুবিধা লৈ অহা হৈছে এই মুহূৰ্তত অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকললৈ বিশেষ সুবিধা আগবঢ়াইছে অসম চৰকাৰে শ্ৰমিকসকলে e-shrom.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত হোৱাটো বাঞ্ছনীয় বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ফৰ্ম চি সংগ্ৰহ কৰিব লাগিব আপুনি আৰু তাৰ পাছতে আপুনি সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত গৈ আপুনি জমা দিব পাৰিব অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব অনলাইন আবেদন যদি আপুনি কৰিব জনা নাই তেনেহলে আপুনি ততাতৈয়াকৈ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়লৈ যাব পাৰে তাত গৈ আপুনি খবৰ কৰিব পাৰে আৰু অফলাইন যোগে আপুনি প্ৰপত্ৰ জমা দিব পাৰিব e-shrom.gov.in পৰ্টেলটো আপুনি গুগলত যদি এতিয়াও খুলি চাই তেতিয়াও আপুনি সেই পেজটো খুল খালে গম পাব যে আপুনি কেনেকৈ আবেদন কৰিব লাগিব যিসকল প্ৰব্ৰজিত শ্ৰমিক আছে তেওঁলোকৰ বাবে এই সুবিধা 2021 পৰা 2023 ভিতৰত যিসকলে পঞ্জীয়ন কৰিছিল তেওঁলোকক বৰ্তমান ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলৰ জৰিয়তে আৰু বৰ্তমান সময়ত শৰ্টলিষ্টেড কৰা হৈছে 6 লাখ শ্ৰমিকক ইয়াৰে 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড অতি শীঘ্ৰে লাভ কৰিব আৰু বাকি থকা 6 লাখেও শীঘ্ৰেই ৰেচন কাৰ্ড লাভ কৰিব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2023 চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰা শ্ৰমিকসকলে শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড ইয়াৰ পৰৱৰ্তী সময়ত বাকি 6 লাখেও ৰেচন কাৰ্ড লাভ কৰিব আপোনাৰ হাতত এতিয়াও সময় আছে আপুনিও যদি এগৰাকী শ্ৰমিক
আৰু আপুনিও যদি প্ৰব্ৰজিত আপুনি যদি বাহিৰৰ পৰা আহি ইয়াত থিতাপি লৈছে আৰু শ্ৰমিক হিচাপে কাম কৰি আছে অসমত তেনেহ'লে 3 আগষ্টলৈকে আপোনাৰ হাতত সময় আছে 3 আগষ্ট 2024 পৰ্যন্ত সময়সীমা বান্ধি দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা বিশেষ বিজ্ঞাপন মুকলি কৰা হৈছিল আগষ্ট 2021 পৰা আগষ্ট 2023 লৈ ishram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকলে অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড আৰু বৰ্তমান সময়ত 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পৰৱৰ্তী সময়ত বাকি 6 লাখেও ৰেচন কাৰ্ড পাব কিন্তু এই 6 লাখৰ ভিতৰত আপুনি নাথাকিব পাৰে যদিহে আপুনি এতিয়ালৈকে নাম অন্তৰ্ভুক্তি কৰা নাই আপোনাৰ ওচৰত যদি শ্ৰম কাৰ্ড আছে আপোনাৰ হাতত যদি ভোটাৰ আইডি আছে আপুনি যদি অসমত থাকি বৰ্তমান সময়ত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছে তেনেহ'লে নিশ্চিতভাৱে আপুনি আবেদন কৰিব পাৰিব ই-শ্ৰম পৰ্টেলত 3 আগষ্ট 2024 পৰ্যন্ত যিসকলে কৰিছিল যিসকলে আবেদন কৰিব তেওঁলোকেহে লাভ কৰিব ৰেচন কাৰ্ড গতিকে নাপাহৰিব 3 আগষ্টৰ পাছত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব ইতিমধ্যে 2021 চনৰ পৰা বহু শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকে বহু 3 বছৰ দিন অপেক্ষা কৰিবলগীয়া হ'ল 2023 চনলৈকে যিসকলে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকক এতিয়া দিয়া হ'ব ৰেচন কাৰ্ড আৰু পৰৱৰ্তী সময়ত বাকি 6 লাখেও ৰেচন কাৰ্ড লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কি কৈছে শুনক কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ ই-শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত ই-শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই-শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ ই-শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত ই-শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই-শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ ই-শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত
ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে 2 এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে, সেইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ ই শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব।